লখিমপুৰ ফুলবাৰী ধেমাকৰৰ এজন ছাত্ৰৰ কাহিনী। জুইয়ে পুৰা সোণ হৈ জিলিকিল ধ্ৰুৱজ্যোতি কাকতি। যোৱাকালি সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত ষ্টাৰসহ 4টা বিষয়ত লেটাৰ লৈ উজ্বলি উঠিল পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ধ্ৰুৱজ্যোতি কাকতি। পিতৃয়ে কৰে কল শাক পাচলি বেপাৰ। পুত্ৰৰ সপোন ভৱিষ্যতে ডাক্তৰ হোৱা। শাক পাচলি বেপাৰ কৰা পিতৃৰ বাবে অসম্ভৱ হৈ পৰিছে উন্নত শিক্ষা দিয়াৰ। কোনো হৃদয়বান লোকৰ ওচৰত কান্দি কান্দি সহায় বিচাৰিছে মাতৃয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম 8। মোৰ প্ৰস্তুতিৰ বাবে কোনো প্ৰাইভেট ক্লাছ ল'ব পৰা নাছিলোঁ। আৰ্থিকভাৱে ইমান সক্ষম নাছিলোঁ। মোৰ মামাহঁত, খুৰাহঁত আৰু মা দেউতাই মোক যথেষ্ট সহায় কৰিছিলে। মোৰ প্ৰায়খিনি বিষয়ে মামায়ে চোৱাত সহায় কৰিছিলে। মই তেনেদৰে আগবাঢ়ি গৈছিলোঁ আৰু ছাৰহঁতেও যথেষ্ট মোক সহায় কৰিছিলে। মোৰ পাৰ্চেণ্টেজ আছিলে 80। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতে ডক্তৰ হোৱাৰ সপোন। তাতে আৰ্থিকভাৱেও ইমান সক্ষম নহয়। ঘৰৰ পৰা কিদৰে আগবাঢ়ি যাওঁ তাকে চিন্তা কৰিছোঁ। ক'ত পঢ়িম বুলি ভাবিছে এতিয়া গভট হায়াৰ ছেকেণ্ডেৰী নহ'লে বা ৰেগুলাম। বাকী তোমাৰ কি কৰি ভাল পোৱা তুমি? মই খেলি ভাল পাওঁ। খেলি ভাল পোৱা? মোৰ মনটো ভালে লাগিছে, কিন্তু সি যিমানটো বিচাৰিছিলে আমি সিমানটো তাক দিব পৰা নাই। কিন্তু যেনেদৰে কৈছিলোঁ সি তেনেদৰে আজিলৈকে আগবাঢ়িয়ে গৈ আছে। আজিলৈকে অবাধ্য নহ'লে, আমাৰ যি কওঁ সেইটোকে শুনিলে। আমাৰ সামৰ্থ্য নাই, কিন্তু তাৰ যিটো আগ্ৰহ, তাৰ সৰুৰ পৰাই তাই ছায়েন্সত পঢ়িম, মই ডক্তৰ হ'ম, MBBS পঢ়িম, এনেকৈ বুলি যেতিয়া সি আগ্ৰহ কৰিছে, আমি যিমান দূৰ হওক চেষ্টা কৰোঁ। আৰু ৰাইজেও অকণমান পাৰে যদি সহায় সহযোগিতা কৰিব। খুৰাক মোমায়েকহঁত আছে, সিহঁতিও অকণমান সহায় সহযোগিতা কৰিলে তাক আগবঢ়াই নিব পাৰিম আৰু। দৰিদ্ৰতাটো হেঙাৰ হৈছে, অকল শাক চব্জি বা কল বেপাৰ কৰি তেওঁক আগুৱাই নিয়াত অসুবিধা হৈছে। এই ক্ষেত্ৰত মোমায়েকে অকণমান সহায় কৰিছে। তাৰপিছত বাকী খুৰাকহঁতো আছে। তেনেকেই অকণমান আগবাঢ়ি গৈছোঁ আৰু। সামৰ্থ্যটো নাই, কিন্তু নিজৰ ল'ৰা হিচাপেতো চেষ্টা কৰিবই লাগিব। যিমান দূৰ পাৰোঁ চেষ্টা কৰি যাম। খুৰাকহঁতেও মোমায়েকহঁতেও সহায় কৰিব চাগে। আৰু মই অকণমান যদি চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাওঁ, তেতিয়া ল'ৰাটোক আগবঢ়াই নিবলৈ সুবিধা পাম। টাউনত থকাৰ সামৰ্থ্যটো নাই, কিন্তু হ'লেওতো ৰাখিব লাগিব। তেওঁক গভটতে দিম বুলি ভাবিছোঁ। ৰেগুলামত খৰচাটো বেছি হৈ যাব। তেওঁ মন থাকিলেও হয়তো বঞ্চিত কৰিব লাগিব।